মৰিগাঁও জিলাত 100 দিনীয়া বিশেষ যক্ষ্মা নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভ। সমগ্ৰ দেশৰ লগতে আজি মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহতো বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনত 100 দিনীয়া এটা বিশেষ যক্ষ্মা নিৰ্মূলকৰণ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাই এই কাৰ্যসূচীৰ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে এই 100 দিনীয়া অভিযানৰ জৰিয়তে জিলাখনৰ চুকে কোণে থকা যক্ষ্মা ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ শ্ৰমিক তথা দুৰ্গম অঞ্চলৰ লোকসকলৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে এই 100 দিনীয়া অভিযানৰ জৰিয়তে জিলাখনৰ চুকে কোণে থকা যক্ষ্মা ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ শ্ৰমিক তথা দুৰ্গম অঞ্চলৰ লোকসকলৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। স্বাস্থ্য বিভাগৰ বিষয়াগৰাকীয়ে জনোৱা মতে এই অভিযানৰ কালছোৱাত জিলাখনত ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা, স্ক্ৰিনিং কেম্প আৰু সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। যক্ষ্মা ৰোগৰ লক্ষণ থকা লোকসকলে যাতে কোনো ধৰণৰ সংকোচ নকৰাকৈ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰায়, তাৰ বাবেও তেওঁ আহ্বান জনায়। উল্লেখ্য যে 1882 চনৰ 24 মাৰ্চ তাৰিখে ৰবাৰ্ট ককে যক্ষ্মা ৰোগৰ বীজাণু আৱিষ্কাৰ কৰিছিল আৰু সেই ঐতিহাসিক দিনটোৰ স্মৃতিত প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। ভাৰত চৰকাৰৰ যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাৰ প্ৰশাসনে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ এই শুভ আৰম্ভণি অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ শৈলেন্দ্ৰ বৰ্ধন বৰা, জিলা যক্ষ্মা বিষয়া অমৰজ্যোতি ডেকা, লাহৰীঘাট ব্লকৰ অন্তৰ্গত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডক্টৰ চিত্ৰৰঞ্জন হালদাৰ, ডক্টৰ মানিকা বৰা, লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডক্টৰ উৎপল ঠাকুৰীয়াৰ লগতে বিভিন্ন ব্লকৰ স্বাস্থ্য বিষয়াসকল আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। জিলাখনক যক্ষ্মা মুক্ত কৰিবলৈ ৰাজ্যৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছে স্বাস্থ্য বিভাগে। মাৰ্চ আজি ৱৰ্ল্ড টিবি ডে, তাৰ উপলক্ষে আমাৰ 100 ডেজ টিবি প্ৰগ্ৰেমৰ আজি আৰম্ভণি কৰা হ'ল আৰু আমি এইটোৱে কোৱা গৈছে যে আমি এইটোৱে বিচাৰোঁ যে মৰিগাঁও জিলা টিবি মুক্ত হওক, টিবি ফুল্লি ইৰেডিকেট হওক। ইয়াত যাতে আমি 100 ডেজৰ যোনটো কেম্পেইন কৰিম তাৰপিছত যাতে আমি ভাল ফল পাওঁ, যিমানখিনি পেচেণ্ট আছে সেইখিনি গোটেইখিনি আৰোগ্য হয় আৰু নতুন কেচেছ যাতে আমি নাপাওঁ, সেইটোৱে আজি থিম আছিল অফ দ্য মিটিং। আৰু আমি এইটোৱে আশা কৰোঁ আগন্তুক সময়ত আমাৰ মৰিগাঁও জিলাৰ পৰা টিবি একেবাৰে নাইকিয়া। সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাতো আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে বিশ্ব যক্ষ্মা দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান আৰু যক্ষ্মা দূৰীকৰণৰ 100 দিনীয়া বিশেষ কাৰ্যসূচী শুভাৰম্ভণি হৈছে। এই অনুষ্ঠানত শুভাৰম্ভণি কৰে মাননীয় নীতিশা বৰা বাইদেউ, তেখেত অতিৰিক্ত জিলা আয়ুক্ত স্বাস্থ্য বিভাগৰ আছে। জিলা আয়ুক্ত মহোদয় আহিম এনেকুৱা ধৰণৰ এটা মনোভাৱনা আছিল যদিও নিৰ্বাচনী বিশেষ ব্যস্ততাৰ কাৰণে বাইদেউ আহিব নোৱাৰিলে, কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰতি যক্ষ্মাৰ ক্ষেত্ৰত জিলাখনে সবল নেতৃত্বত যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু প্ৰতিগৰাকী যক্ষ্মা ৰোগীয়ে যাতে গুণগত স্বাস্থ্য সেৱা পাব পাৰে, তাৰ কাৰণে বাইদেউৰ সদায় আমাৰ তত্ত্বাৱধায়কত আছে। আজি এই অনুষ্ঠানৰ জৰিয়তে আমি এটা বাৰ্তাই ৰাইজলৈ আগবঢ়াব বিচাৰিছো, যিসকল সংবেদনশীল আৰু আমি যাক ভালনাৰেবল বুলি কওঁ, তেনেকুৱা লোক যদি ক'ৰবাত চুকে কোণে আছে, নিজে ওলাই আহক। কাৰোবাৰ কাহ আছে, কাৰোবাৰ ডায়েবেটিছ আছে, কাৰোবাৰ বহু দিনৰ পৰা শুকাই খিনাই গৈছে, ওজন বৃদ্ধি হোৱা নাই। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ৰোগ এতিয়াও আছে। আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মী যি আছে সকলোলৈকে এই আহ্বানো আমি জনাব বিচাৰিছো যে যক্ষ্মা ৰোগীসকলৰ ক্ষেত্ৰত আমি লেলি চেচি কৰিব নালাগে। সামাজিক ভেদভাৱ আগতকৈ বহুতখিনি কমি আহিছে যদিও এতিয়াও বহুখিনি আছে আৰু আমি সকলোৱে একেলগে যেতিয়া কাম কৰিব পাৰিম তেতিয়াহে হয়তো ক'ব পাৰিম যে যক্ষ্মা হাৰিব, দেশ জিকিব। আৰু বিশ্ব যক্ষ্মা দিৱসৰ এই ক্ষণত সকলোৱে সুস্থ থাকক, তেনে আশাৰে পুনৰবাৰ আমাৰ পৰা যদি কিবা সহায় সাৰথিৰ প্ৰয়োজন হয় আমাক যোগাযোগ কৰিব, আমি আপোনালোকক সহায় কৰিবৰ কাৰণে সদায়। এই 100 দিনত আমি গাঁৱে গাঁৱে গৈ আমি বিশেষ স্ক্ৰিনিং কেম্প কৰিম। আমাৰ হেণ্ড হেণ্ডেল এক্সৰে এটা আহি আছে। আমি যিবোৰ মানুহ
সে লেবাৰ ৱৰ্কাৰ্ছ ক'ৰবাত মেডিকেল কলেজ কনষ্ট্ৰাকশ্যন হৈ আছে, টাটা ছেমি কণ্ডাক্টৰ বনি আছে, তেওঁলোকো আৰু ইয়াত আহি এক্সৰে কৰিব নোৱাৰিব, ধূলি বালি কাম কৰি থাকে, তেওঁলোকক এক্সৰে কৰোৱা হ'ব। কফ পৰীক্ষা কৰাবৰ কাৰণে কফবোৰ তেওঁলোকৰ গাঁৱৰ পৰা সংগ্ৰহ কৰি আমি নাট টেষ্টিঙৰ কাৰণে লৈ আনিম। আৰু যিসকল ৰোগীয়ে ভাবে যে তেওঁলোকক আমি ঘৰতে চিকিৎসা সেৱাও আগবঢ়াব লাগে, তেওঁ উঠি আহিব নোৱাৰে, আমি স্বাস্থ্য সেৱা দলৰ জৰিয়তে সেইখিনি ব্যৱস্থা কৰিম। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।